স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈছোঁ DLED ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিখন পেপাৰ মই আধৰুৱাকৈ ডিছকাছ কৰিছিলোঁ তাৰে এটা প্ৰশ্ন মই দিবলৈ চেষ্টা কৰিছোঁ। আৱেগিক বিকাশ কি? বিভিন্ন স্তৰৰ আৱেগিক বিকাশৰ বিষয়ে আলোচনা কৰা এই প্ৰশ্নটি আহিছিলে 2022ত। প্ৰথমতে মই দি দিছোঁ আৱেগিক বিকাশ কি, বহুত দীঘলকৈ লিখা গৈছে, একদম সহজ হয়, পঢ়িলে হ'ল, ইমান দীঘল নিলিখিলেও হৈ যাব। 2 মাৰ্কছৰ বা 1 মাৰ্কছৰ কাৰণে আহে যিহেতু কুৱেশ্যন। তো আৱেগিক বিভিন্ন স্তৰত আমাৰ কি হয়, আৱেগিক বিকাশবোৰ বিকাশ হয়। তো তাৰে প্ৰথম স্তৰটো হৈছে জন্মৰ পৰা 4 মাহ, আৰু এই জন্মৰ পৰা 4 মাহটোৰ যিটো আৱেগ, যিটো আমাৰ ল'ৰা ছোৱালী শিশুৱে আৱেগ প্ৰকাশ কৰে, সেইটো হৈছে কান্দোন। কান্দোনৰ দ্বাৰাই শিশুৱে কি কৰে, আৱেগটো প্ৰকাশ কৰে। শিশুটোৰ যদি খং উঠিছে বা বিষ অনুভৱ হৈছে বা ভোক লাগিছে, তো শিশুজনে কি কৰে, কান্দি সেইটো অনুভৱটো প্ৰকাশ কৰে। তো জন্মৰ পৰা 4 মাহৰ ভিতৰত কি হয়, শিশুৰ আৱেগ যিটো প্ৰকাশ কৰে সেইটো কান্দোনৰ দ্বাৰাই হয়। আৰু যিটো অংগ সঞ্চালনৰ যেতিয়া প্ৰথমতে হয় সেইটো 4 মাহৰ পৰা 8 মাহৰ ভিতৰত হয়। অংগ সঞ্চালনৰ দ্বাৰাই সকলোখিনি আৱেগ প্ৰকাশ কৰে। হাঁহি দিয়া বা অংগ সঞ্চালন কৰি কেনে গুৰ মৰা বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অংগ সঞ্চালনৰ দ্বাৰা কি কৰে, তেওঁলোকে নিজৰ আৱেগটো প্ৰকাশ কৰে। 18 মাহ, এই যিটো স্তৰ আছে 18 মাহৰ, এইটো গৌণ আৱেগ বুলিও কয়। কাৰণ এইখিনি সময় বহুত জটিল সময় হয়, কাৰণ তেওঁলোকে কি কৰে, শিশুসকলে নিজৰ বিষয়ে জানিব আগ্ৰহী হৈ পৰে বা তেওঁলোকে পিতৃ মাতৃৰ পৰা বা স্বাধীন হ'ব বিচাৰে, নিজৰ মাজত ব্যস্ত হৈ থাকিব বিচাৰে। ইয়াৰ পিছত আছে 2 বছৰ আৰু তাৰ আগলৈকে, মানে 2 বছৰৰ পৰা যিখিনি আগৰ সময়ছোৱা, 2 বছৰৰ পিছৰ আৰু। তো সেইখিনি মানে কি হয়, তেওঁলোক কথা ক'ব পৰা হৈ যায়। তো তেতিয়া কি হয়, কথাৰ মাধ্যমেৰে তেওঁলোকে নিজৰ যিখিনি আৱেগ সেইখিনি প্ৰকাশ কৰে। কথাৰ মাধ্যমেৰে তেওঁলোকে আৱেগবোৰ প্ৰকাশ কৰে। এইটো যিহেতু ডাঙৰ হৈ যায়, তেওঁলোকে কথা ক'ব পৰা হৈ যায়। তেওঁলোকে নিজৰ যিখিনি মনত অনুভূতি থাকে সেইখিনি তেওঁলোকে কথাৰ মাধ্যমেৰে ব্যক্ত কৰে আন ব্যক্তিৰ ওচৰত, বা আনে যদি কিবা শুনিব বিচাৰে তো সেইখিনি তেওঁলোকে ক'ব পৰা হৈ যায়। তো এইখিনিয়ে আছিলে এই প্ৰশ্নটিৰ উত্তৰটি। ধন্যবাদ।